হে মোৰ অচিনাকি বন্ধু, শুনাচোন। এই পথেৰে আমি এবাৰেই আহিলো আৰু এবাৰেই যাম জীৱনৰ মায়া এৰি। গতিকে এই পথটো সৎ আৰু ন্যায়েৰে গঢ়ি নলওঁ কিয়? আমি আমাৰ সহযাত্ৰীক এখন সহায়ৰ হাত, এষাৰ মিঠা মাত, এটা সন্তোষৰ হাঁহিৰে আপ্যায়ন নকৰো কিয়? কাৰণ এই পথেৰে যে দুনাই আহিম সেই আশা নকৰাই ভাল। আহা, এই যাত্ৰাতে পথৰ কাঁইটবোৰ আঁতৰাই নিমজ কৰি লওঁ। আমি আমাৰ ভুলবোৰ শুধৰাই আনক উৎসাহিত কৰিবলৈ চেষ্টা কৰোঁ। আনক আনন্দ দিব পৰা কথাবোৰ সময় থাকোঁতে কৈ যাওঁ। এই যাত্ৰা পথ ফুল তৰা গানেৰে উপচাই নিজেও আগবাঢ়ো, আনকো আগবাঢ়ি যাবলৈ সহায় কৰোঁ। নমস্কাৰ প্ৰিয় দৰ্শকসকল, আপোনালোকে ইতিমধ্যে ৰেণু বৰা বাইদেউৰ কণ্ঠত আপোনালোকে এটি কবিতা শুনিলে। আৰু এইগৰাকী হৈছে আমাৰ সকলোৱে পৰিচিত বিশিষ্টা সমাজকৰ্মী, অৱসৰপ্ৰাপ্ত সহকাৰী শিক্ষয়িত্ৰী, লেখিকা আৰু আম্বেদকাৰ নেশ্যনেল ৰাষ্ট্ৰীয় পৰ্যায়ত তেখেতে বঁটা লাভ কৰা আমাৰ সকলোৱে শ্ৰদ্ধাৰ ৰেণু বৰা বাইদেউ। আৰু সাধাৰণতে এনেধৰণৰ ব্যক্তিসকলক আপোনালোকৰ মাজলৈ আমি আনিবলৈ প্ৰতি মুহূৰ্ততে চেষ্টা কৰোঁ, কাৰণ তেখেতসকলে অসমৰ জাতীয় জীৱনৰ লগতে হওক বা শৈক্ষিক ক্ষেত্ৰখনতে হওক বা সাহিত্য ক্ষেত্ৰত হওক যথেষ্ট বৰঙণি আগবঢ়াইছে। বিশেষভাৱে তেখেতৰ বহুকেইখন গ্ৰন্থ আছে, কবিতাই হওক ইতিমধ্যে সমাদিত হৈছে। আৰু সেইবাবে আমি আজি পোহৰলে বেটৰ এই বিশেষ অনুষ্ঠানলৈ বাইদেউক আমি আমন্ত্ৰণ কৰিছোঁ। আহক আমি বাইদেউৰ লগত এই শৈক্ষিক যাত্ৰা, সাহিত্য যাত্ৰাৰ বিষয়ে আমি কিছু কথা পাতোঁ। বাইদেউ, আপোনাক আমাৰ পোহৰলে বেটৰ স্বাগতম জনাইছোঁ। হয় বাইদেউ, আপুনি অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী, সমান্তৰালভাৱে লেখিকা আৰু আম্বেদকাৰ বঁটা আপুনি লাভ কৰিছে। আৰু আপুনি কেইবাখনো গ্ৰন্থ লিখি উলিয়াইছে আৰু ইতিমধ্যে সমাদিত হৈছে। আপোনাৰ প্ৰথম আমি জানিব বিচাৰোঁ যে আপোনাৰ এই গ্ৰন্থৰ যি চিন্তা যে গ্ৰন্থ লিখিব লাগে, কবিতা লিখিব লাগে, এনেধৰণৰ চিন্তাসমূহ কেতিয়া আহিছিল আপোনাৰ মনলৈ? কবিতা লিখাৰ চিন্তাটো আচলতে মোক অলপ সৰুৰে পৰাই মানে স্কুলত আমি এটা ব্যাখ্যা কৰা বোলে আমাৰ এটা শিক্ষক মানে আমি পঢ়িছিলো। সেই ব্যাখ্যাত কৰোঁতে মই তিনিডাল ৰাইট চিন পাওঁ, তিনিটা ভাগ আছে। শেষত যেতিয়া সেই কবিতাটো মূল ভাৱটো বুজাই দিব লাগে, তাতো মানে সদায় ৰাইট চিনেই পাই আহিছিলো। চাগে মোৰ ক'ব নোৱাৰাকে মোৰ বুকুৰ মাজত শিপাইছিলে। তাৰপিছত কিন্তু বাস্তৱত আহিল, মই যিখন LP স্কুলত পঢ়িছিলো সেই স্কুলখনৰ সোণালী জয়ন্তী পাতিছিলে, তাৰ মোৰ পৰা কিবা এটা লিখা বিচাৰিলে। কিন্তু ক'বলৈ সঁচা কথাই কৈছো, মই মোৰ মানুহজন মানে নগেন বৰা, তেখেতক অকমান সহায় কৰি দিবলৈ কলো। তেখেতে মোক গালি পাৰিছে, কৈছে কিতাপ এখন আনি দিলে এদিন, এই কিতাপবোৰ পঢ়া আৰু নিজে লিখিবলৈ চেষ্টা কৰা। সেইটোৱে তেখেতৰ কাৰণে প্ৰথম এটা কবিতা লিখিছিলো। মই পঢ়ি অহা স্কুলখনৰ যিজনক আমি বাঘৰ দৰে ভয় কৰিছিলো, ছাৰ দেৱেন ছাৰ, সেই ছাৰৰ ওপৰত সেই বাঘ ঢকা কেইটা মনত পৰা। সেইখিনি গোলাঘাট বেটিয়নিত। কিমান গ্ৰন্থ লিখি উলিয়াইছে আপুনি? কবিতা 5-6খন মান হ'ল, কিন্তু প্ৰথম কবিতা এইবোৰ যে কিতাপ উলিয়াব পাৰি সেই কথাটো মূৰত সোমোৱাই নাছিলে। এই পংকজ কুমাৰ দাস দিগদৰ্শনৰ, তেওঁ এখেতৰ লগত বহুত বছৰৰ পৰা অহা যোৱা কৰি আছিলে, মোৰ লগতো ভাল। তাৰপিছত এদিন মোক ক'লে, আপুনি কেইটামান কবিতা দিয়কচোন, সৰুকে কিতাপ এখন উলিয়াও। কিবা এটা আনন্দই পালো নে কি লাগিলে, 25টামান কবিতাৰ এখন কিতাপ ছপা হৈ ওলাইছিলে, এনেকৈয়ে ভাগে নে হৃদয়। তাৰপিছত সেইখনে আৰম্ভ বাৰু।
তাৰ পৰা ওলাইছে শব্দ শৃংখল বুলি এই যে বাতৰি কাগজত যিটো দিয়ে শব্দ উদ্ৰ কৰি থৈ সজাব লাগে তাৰ এখন উলিয়াইছিলো দুটা এডিশ্যন ওলাল তাৰ কিন্তু হেৰি কৰি তাৰপিছত সেই দুখনৰ পিছত যে এখন অকমান মনটো আগবাঢ়িল কিমান লিখিছে এতিয়ালৈকে আপোনাৰ এতিয়া কবিতা 5খনমান হ'ল আৰু প্ৰবন্ধ 2খন চিন্তা তৰংগ আৰু প্ৰবন্ধকৰণী আপোনাৰ প্ৰায়গিটা কবিতা আমি চাইছো যে সমাজৰ বাবে এটা বাৰ্তা গৈছে সুহিত যিটো কবিতা আপুনি পাঠ কৰিলে সেইটো যথেষ্ট সমাজৰ বাৰ্তা গৈছে গীতাক লৈ এটা আপুনি লিখিছে সেইটো এটা বাৰ্তা গৈছে আপুনি এনেধৰণৰ বাৰ্তা বহনকাৰী কবিতাবিলাক বেছিকে লিখি আচলতে ভাল পায় কাৰণ সমাজলৈ এটা কিবা এটা দিব পাৰিলে ভাল হয় সকলোৱে হয় আৰু অল ইণ্ডিয়া ৰেডিঅ'ত আপুনি প্ৰবন্ধই হওক বা কবিতা পাঠ কৰিছিলে কওক প্ৰথম এখেতৰ লগতে গৈছো বাৰু আকাশবাণী ডিব্ৰুগড় তেখেতে মোক ক'লে 10 মিনিটৰ কাৰণে কেইটামান কবিতা যোগাৰ কৰা আৰু আইনাৰ সন্মুখত লৈ গাবাচোন মুখস্থ কৰিবা সেইদৰে কৰিছিলো চন তাৰিখ পাহৰিছো বাৰু তাৰপিছত তেতিয়া আকাশবাণী ডিব্ৰুগড়ৰ ঘৰ জেউতি অনুষ্ঠানটোত অঞ্জনা বৰুৱা বাইদেউ তাৰপিছতে কেইবাটাও প্ৰগ্ৰাম কৰিছিলো প্ৰবন্ধ বিহুৰ বিষয়ে তাতো কৰিলোগে তাৰপিছত যোৰহাট ৰেডিঅ' চেণ্টাৰত কৰিলো কবিতা আৰু প্ৰবন্ধ এতিয়া কি কয় কাৰণ এতিয়া ৰেডিঅ' বহুতে আচলতে শ্ৰোতা বহুত কমি গৈছে শ্ৰোতা কমিছে আগতে যেনেদৰে আপোনালোকে ৰেডিঅ'ত গৈ পেলাই আপোনালোকে কবিতা পাঠ বা যেনেদৰে আপোনালোকে কৰিছিলে প্ৰবন্ধ পাঠ কিন্তু এইটো এতিয়া দেখিছো যে লাহে লাহে কিন্তু ৰেডিঅ' আকোৱালি লৈছে পুনৰবাৰ কিন্তু মাজতে আমি দেখিছো ৰেডিঅ' শুনাৰ সংখ্যাটো কমিছিলে কি ক'ব বাইদেউ এই ক্ষেত্ৰত সেইটো এটা বস্তু ঠিক টিভিৰ ভইচটো কোনোবাজনে বাতৰি পৰিবেশন কৰক গীতৰে হওক আৰু ৰেডিঅ'ৰ ভইচটো বিশেষকৈ বাতৰি পঢ়িছো লিলি দাস মালিকে আজিও কাণৰ ৰৈ ৰৈ বাজে তেখেতৰ বাতৰি আগ্ৰহেৰে ৰৈ থাকো বাতৰিটো শুনিবলৈ গাঁওখনত মোৰ দেউতা ঘৰত আমি সৰু তেতিয়া ওপৰত ৰেডিঅ'টো তুলি থয় সেই আমাক চুব নোৱাৰাকে যেতিয়া ৰেডিঅ'ৰ বাতৰিটোৰ সময় হয় তেতিয়া গাঁৱৰ মানুহ কেইবাজনো আহে বাতৰি শুনিবলৈ সেই তেনেকৈ সেই আকৰ্ষণটো কিন্তু আছে এতিয়াও আছে ৰাতিপুৱা এইখিনি এঘৰত এই ভক্তি গীতি অনুষ্ঠানটো বজায় ৰাতিপুৱা ৰেডিঅ' বাজে বৰ ভাল লাগে বিচনাতে শুই শুই শুনি আচলতে নাইকিয়া শ্ৰোতাৰ অভাৱ কিঞ্চিত হৈছে কিন্তু নাইকিয়া হৈ যোৱা নাই বাইদেউ আপুনি যেতিয়া শৈশৱতে বিদ্যালয়লৈ গৈছিল বা আপুনি নিজেও যেতিয়া পঢ়াইছিল চেকনি আগত বিদ্যা কথাটো আহিছিল নহয় জানো এতিয়া দেখিছো যে সেই ধৰণৰ পৰিৱেশ নাই আপোনালোকৰ সেইদিনৰ চেকনি আগত বিদ্যা যথেষ্ট এটা পৰিৱেশ সুস্থ পৰিৱেশ আছিল আজি তাৰিখত বিভিন্ন ধৰণৰ আমি ঘটনা পৰিঘটনা দেখিবলৈ পাইছো এগৰাকী আপুনি অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী হিচাপে সহকাৰী শিক্ষয়িত্ৰী হিচাপে আমি কি ক'ব এই বিষয়ত চেকনিৰ আগত বিদ্যা আমিও অলপ মাৰ খাই অহা নাই ক্লাছ 8লৈকে বহুত মাৰ খালো কিন্তু মাৰ খালো যিমান শিকালে যিখিনি সেইখিনিও মনত আছে মাৰ খোৱাখিনিও মনত আছে কিন্তু মোৰ ছাত্ৰ ছাত্ৰীক কোনো দিন মই মানে পিটি পোৱা নাপায় মানে এছাৰিটো লৈয়ে পোৱা নাই কেতিয়াবা খাই বিচনী নালটোৰে এছাত দিওঁ যদি হেৰি কৰি বা স্কেল পাতেৰে এছাত দিওঁ যদি সিহঁতে ঠিক দুখ নাপায় আৰু সিহঁতে মোৰ ক্লাছটোলৈ আগ্ৰহেৰে অকমান বাট চাই বুলি মই ভাবো কাৰণ সিহঁতে মোক সাহিত্য বাইদেউ বুলি মাতে ইটোৱে সেইটো কওঁতে আজি সাহিত্য বাইদেউ নাহিল কিবা এটা তাৰপিছত গতিকে সেইফালৰ পৰা সিহঁতে মোক আদৰে মানে মৰম বা ভাল পোৱাখিনি সিহঁতৰ দিছিল আৰু ময়ো মোৰ ল'ৰা ছোৱালীক এটা জানিছিলো মৰমেৰে শিকালে সিহঁতি নাকচ নকৰে মই শিকোৱাখিনি মানে শিকো এদিন সদায় সিহঁতি মানে অংকৰ যিজন শিক্ষক আছিলে খুব পিটনৰ ভয়তে মানে সিহঁতি অংকৰ বিষয়টো বেছি গুৰুত্ব দিয়ে মোৰ সাহিত্যৰ বিষয় সেই বিষয়টো অলপ হেৰি হ'ল তাৰপিছত মই এদিন সিহঁতক বুজাই দিলো যে তোমালোকে
বাটত সদতে আমুক কবিতাটো পঢ়িছিলানে কবিজনৰ নাম কি বুলিহে সুধিব কিন্তু অংকৰ ফৰ্মুলা এটা তোমালোকক নুসুধে তেতিয়া তোমালোকক সাহিত্য কোনে পঢ়ুৱাই সেই কথাটো আহিব মই লাজ পাম ন তোমালোকে অকমান মন এই বিষয়টোতো গুৰুত্ব দিবা আৰু হয়তো সেইটো কাৰণে আপুনি আদৰ্শ শিক্ষক বঁটা লাভ কৰিছিলে চাগে এইটো মানে হেৰি নেশ্যনেল হেৰি এৱাৰ্ড হে নাগপুৰত দিছিলে কিন্তু মই তেতিয়া কৰোণাৰ পিছতে মানে আমাৰ উজনিৰ পৰা কোনো যোৱা নাছিলে যিজনে গুৰি ধৰিছিলে তেওঁ লৈ আহি পেলাই আমাৰ যোৰহাটত দিছিলেহি আৰু 2019 চনতো লাভ কৰিছিলে আম্বেদকাৰটো 19 ইয়াত এইটো 21 চনত আদৰ্শ শিক্ষক 21 চনত আদৰ্শ শিক্ষকটো 21 চনত আৰু আম্বেদকাৰটো 19 চনত এতিয়া আপুনি গ্ৰন্থ কিবা আৰু লিখাৰ চিন্তা কৰিছে নেকি কবিতাই হওক বা উপন্যাস এনে ধৰণৰ উপন্যাস হলে চাগে মই নোৱাৰিমগে কবিতা অলপ সিঁচৰতি হৈ আছে এইখিনি মানে এখন কৰিব পৰা হলে ভাল আছিলে কিন্তু মই মোত কওঁ এখেত মানে নগেন বৰাৰ সংকলন গীত সমস্ত উলিয়াবলৈ মই বহুত চেষ্টা কৰিছো কিন্তু সিমানখিনি এতিয়া মইতো অৱসৰী শিক্ষয়িত্ৰী হিচাপে মই সিমানখিনি বলে নোৱাৰোগৈ প্ৰকাশকো বিচাৰি আছো সেইটো পোৱা নাই তাৰপিছত সেই মই মোতকে মই এখেতৰ লিখাখিনি মানে হেৰি কৰিবলৈ ৰাখিবলৈ বিচাৰি চেষ্টা কৰি আছো সেই কবিতাসমূহ কেতিয়া লিখে আপুনি কবিতা লিখাৰ মোৰ নিৰ্দিষ্ট কোনো সময় নাই বুলি কওঁ এদিন বাতৰিটো চাই থাকোতে এটা শব্দ পালো বৰ মিঠা লাগিল ফাগুনৰ বিষয়ে কৈ আছিলে তাৰপিছত সেই শব্দটো মোক বিচনাখনত বহি এখন আৰু কলম এটা সদায় থাকে অকমান টুকি থলেও পিছত দেখিছো এটা কবিতা হৈ গল সেইটোৰ পৰা কিন্তু মই প্ৰস্তুত নাছিলো লিখিম বুলি গতিকে কেতিয়ানো কেনেকে ওলাই কবই নোৱাৰো জীৱনৰ ঘাত প্ৰতিঘাতবোৰে মানুহৰ ঠগ প্ৰবঞ্চনাই মোক মানে অস্ত্ৰ কৰি ললো কলমটো এইখিনি প্ৰকাশ কৰিলো আৰু নতুন প্ৰজন্মক কি ক'ব বাইদেউ আপুনি যিসকলে আজি তাৰিখত দেখিছো যে বিভিন্ন ধৰণে কবি হিচাপে আগবাঢ়ি আহিছে বহুত নহয় জানো লেখক হিচাপে লেখিকা হিচাপে আহিছে কি ক'ব এই বিষয়ে বাইদেউ এই বিষয়ে কিছুমান ব্যক্তিৰ প্ৰতিভাক নচ্ছাত কৰিছে এই লাইক আৰু কমেণ্টে হয় মই কোনোবাই মোক ভাল পাইছে এনেই মানে তুমি দিলে তেওঁ দিলে ময়ো দি দিওঁ সুন্দৰ অনুভৱ হেন কিবা এটা সেইবোৰে কিন্তু ক্ষতি কৰিছে মোৰ কবিতাত মই নোপোৱা নহয় কিন্তু মই তাক জাৰি চালি চাওঁ কিমান সুন্দৰ দিওঁ বুলি দিব লাগে কাৰণে দিছে কবিতাটো বুজি পাই লিখিছে আৰু মই ভাল পাওঁ ভুলখিনি দেখুৱাই দিলে আৰু যিসকলে ক্ষতি কৰিছে তেখেতসকলৰ বাবে হয়তো যিসকল জ্যেষ্ঠ কবি লেখক লেখিকা তেখেতসকলে হয়তো আজি তাৰিখত অলপ আগবাঢ়ি অহাটো নিবিচৰা নাই আগবাঢ়ি অহা দেখা নাযায় আচলতে তেখেতসকলৰ বাবে কাৰণ দেখিছো যে বিভিন্ন সময়ত এদিনতে কবি হৈছে এদিনতে লেখক লেখিকা হৈছে সেইকাৰণে আপোনালোকে জ্যেষ্ঠসকলে চাই থাকিব লগা হৈছে যে কেনেকুৱা ধৰণৰ পৰিৱেশ আহিছে আৰু এটা এতিয়া দেখিছো শুনিছো চুৰ কৰে সেইটো এটা কবিতা চুৰ কৰে অলপতে আমাৰ যোৰহাটত যে হৈ গ'ল সম্পাদিকা মানে এনেকে কিতাপ বিচাৰিলে কোনে কিমান কি দিয়ে মানে স্নেহ পত্ৰ এখন আৰু কিতাপ এখন কাৰ কিতাপ পঢ়ে ঠিক নাই তাৰপিছত মই দিলো বকুল ফুলৰ সুবাস আৰু জীৱনটো এবাৰ অনুভৱ কৰো আৰু এনেকে কেইখনমান কিতাপ দিছিলো কিন্তু তাৰে এগৰাকীয়ে কলে যে তেওঁতো লোকৰ কবিতা চুৰ কৰি নিজৰ নামত লিখি পেলাই এতিয়া মোৰ ভয় লাগিছে খুজিটো আনিব নোৱাৰো কি কৰিলে সেইটো বাইদেউ আমি বহুত বহুত ধন্যবাদ জনাইছো আৰু আশা ৰাখিছো যে আপুনি এনেদৰে সাহিত্য সংস্কৃতি আৰু ক্ষেত্ৰখন আপুনি বৰঙণি আগবঢ়াই থাকক সুস্বাস্থ্য হৈ থাকক আৰু আপোনাৰ অনাগত ভৱিষ্যত যি পৰিকল্পনা আছে
এই পৰিকল্পনা আপুনি বাস্তৱ ৰূপায়িত হোৱাত আপুনি সহায় কৰক, সহযোগিতা নিশ্চিতভাৱে থাকিব, আশীৰ্বাদ বিচাৰিছো। হয়, আৰু আপোনাৰ সুস্বাস্থ্যৰে আপুনি থাকক। সুস্বাস্থ্যৰে থাকিব পাৰিম কিমান দিনলৈ সেইটো বাৰু নাজানো। মই হাৰ্টৰ প্ৰব্লেমত ভুগি আছো। বেয়াও নহয় অসুখটো বাৰু, ঘপকে গুচি যায় 10 মিনিটত। তাৰপিছত গতিকে যদি জীয়াই থাকিব পাৰো, জীয়াই থকা দিন কেইটাত মই বিশেষকৈ এখেতৰ গীতৰ সংকলন এটা, গীত সমস্ত উলিয়াব পাৰিলে মই শান্তিৰে মৰিম। এখেত ঢুকোৱাৰ পিছতে এখন স্মৃতিৰ খিলাফাত বোলে উলিয়াইছিলো, এখেতৰ গীতৰ সংকলন এটা, 300 কিমানটা গীত আছিলে। গুৱাহাটীৰ চন্দ্ৰ প্ৰকাশনে এই কিতাপখন ছপা কৰিছিলে। তেখেতলোকৰ লগত মই কথা বতৰা পাতিলো, তেওঁলোকে ছপা কৰি দিলে। বহুত বহুত ধন্যবাদ। আপোনাৰ যি সপোন আছে আপোনাৰ স্বামীক লৈ, প্ৰাক্তন নগেন বৰা ডাঙৰীয়াক লৈ, আমি আশা ৰাখিছো আপুনি সফলতা লাভ কৰক, আৰু সমগ্ৰ অসমবাসী যোৰহাটবাসী ৰাইজে আপোনাক বিভিন্ন সময় যেনেদৰে সহযোগিতা আগবঢ়ালে নিশ্চয়ভাৱে আগবঢ়াব। পুনৰবাৰ আপোনাক আমি বহুত বহুত ধন্যবাদ জনাইছো। ধন্যবাদ তোমালোককো। দৰ্শক, আজিৰ এই বিশেষ অনুষ্ঠানটো আমি ইমানতে সামৰি মাৰিছো। আপোনালোকে চাই থাকিব আপোনালোকৰ একমাত্ৰ প্ৰিয় চেনেল পোহৰ লাইভ। ধন্যবাদ। যোৰহাট নগৰৰ মাজমজিয়াত মুকলি হ'ল অত্যাধুনিক সা সুবিধাযুক্ত বিলাসী অতিথিশালা শ্ৰাংগিল্লা হোমষ্টে। দৈনন্দিন জীৱনৰ ব্যস্ততাৰ মাজত অকণমান সময় বা এটা ৰাতি এটি শান্তিৰ সেউজীয়া ঘৰুৱা পৰিৱেশত নিজৰ প্ৰিয়জন অথবা পৰিয়ালৰ লগত কটাব বিচাৰিছে নেকি আপুনি? তেনেহলে আহক শ্ৰাংগিল্লা হোমষ্টেলৈ। শ্ৰাংগিল্লা হোমষ্টে পৰিয়ালৰ পৰা আপোনালৈ আন্তৰিক স্বাগতম। হয়, এটা অসমীয়া ঘৰুৱা পৰিৱেশৰ লগতে আপোনালোকে ইয়াত লাভ কৰিব শ্ৰাংগিল্লা পৰিয়ালৰ উষ্ম আতিথ্য আৰু অসমীয়া থলুৱা খাদ্য সম্ভাৰ। তদুপৰি আমাৰ ইয়াতে আছে আহল বহল আৰামদায়ক অধিক সুবিধাযুক্ত শীততাপ নিয়ন্ত্ৰিত কোঠা, 24 ঘণ্টাই বিজুলী সৰবৰাহৰ লগতে জেনেৰেটৰৰ সুবিধা আৰু শক্তিশালী চিচি কেমেৰাৰ ব্যৱস্থা, বিনামূলীয়া ৱাইফাই সুবিধা, কাৰ পাৰ্কিঙৰ ব্যৱস্থা, ন্যূনতম মূল্যত গাড়ী চালকৰ বাবে কোঠালিৰ ব্যৱস্থা, লগতে আপোনাৰ প্ৰমোদৰ বাবে উপলব্ধ এখন মুক্ত টেৰেছ, য'ত মুকলি আকাশৰ তলত আহাৰ গ্ৰহণৰ আনন্দ লাভ কৰিব পাৰিব আপুনি। আপোনাৰ বাবে এটি সুখবৰ, আমি প্ৰথম 20 জন গ্ৰাহকলৈ আগবঢ়াইছো 30% ৰেহাই মূল্যত অত্যাধুনিক কোঠালি। 3 জনৰ বাবে উপলব্ধ কোঠা 3000, কিন্তু বৰ্তমানৰ মূল্য 2100 টকা প্ৰতি নিশা। 2 জনৰ বাবে উপলব্ধ কোঠা 2500 টকা, কিন্তু বৰ্তমানৰ মূল্য 1750 টকা প্ৰতি নিশা। তেনেহলে পলম নকৰি এতিয়াই আমাৰ শ্ৰাংগিল্লা হোমষ্টেলৈ আহিব পাৰে। আপোনাক স্বাগতম জনোৱা হৈছে আমাৰ পৰিয়ালৰ তৰফৰ পৰা। অধিক জানিবৰ বাবে আমাৰ যোগাযোগ নম্বৰত যোগাযোগ কৰক। আমাৰ ঠিকনা DCB ৰোড, হেমবৰুৱা পথ, তৰাজান কাকতি গাঁও, যোৰহাট।